সেই ছিংগাপুৰৰ সাগৰ পাৰত কৰা সম্পূৰ্ণ ভিডিঅ'টো কাৰণ এই সমগ্ৰ ঘটনাটোত আটাইতকৈ ৰহস্যজনক বস্তুটোৱে আছিল টুকুৰা টুকুৰকৈ কোনোবা অচিনাক্ত ব্যক্তিয়ে সেই ভিডিঅ'টো এটা পাৰ্ট কৰি ৰিলিজ কৰি আছিল তাৰ পিছত সকলোৰে মনত সন্দেহ হৈছিল যে কোনে এই ভিডিঅ'টো দি আছে সম্পূৰ্ণ ভিডিঅ'টো কাৰ ওচৰত আছে কোন ব্যক্তিৰ ওচৰত আছে একাংশই সন্দেহ কৰিছিল যে অসম এছ'চিয়েশ্যনৰ কোনোবা মানুহৰ ওচৰত সেই ভিডিঅ' থাকিব পাৰে একাংশই সন্দেহ কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত আছে একাংশ মানুহে সন্দেহ কৰিছিল যে সঞ্জীৱ নাৰায়ণৰ ওচৰত থাকিব পাৰে কিন্তু এতিয়া হেওতেকৈ আজি যেহেতু 13টা দিনৰ অন্তত জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা সিআইডিয়ে লৈছে এতিয়া তদন্ত কৰি থকা হৈছে প্ৰকৃততে ছিংগাপুৰৰ সাগৰ পাৰত কি হৈছিল আৰু মানুহে এটা অভিযোগ কৰিছে অভিযোগ উত্থাপন কৰিছে যে গ্ৰেপ্তাৰ কৰি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগাই আনি দেখুৱালেই নহব উচিত শাস্তি পাব লাগিব তেওঁলোকে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব ইমানতেই কিন্তু শেষ হৈ যোৱা নাই গ্ৰেপ্তাৰ মানে ন্যায় নহয় এই কথা ইতিমধ্যে ফেসবুকৰ একাংশই লিখিবলৈ আৰম্ভ কৰিছে আৰু বহুতে এই সমগ্ৰ ঘটনাটোক এখন নাটক বুলি অভিহিত কৰিছে এটো মই কোৱা নাই আপোনালোকে সোশ্যাল মিডিয়াত বহু সংখ্যক মানুহে কৈছে যে সৰকাৰী পৃষ্ঠপোষকতাত এখেতলোকক সুৰক্ষাহে দিয়া হৈছে কিন্তু প্ৰশ্ন এই যে ভিডিঅ'টো উলাই পৰিলে সমগ্ৰ ঘটনা পোহৰলৈ আহিব যে জুবিন গাৰ্গৰ প্ৰকৃততে কি হৈছিল কেনেকৈ দুৰ্ঘটনাত সংঘটিত হৈছিল জুবিন গাৰ্গ পানীত পৰি গৈছিল নেকি জুবিন গাৰ্গ অধিক সুৰাপান কৰি আছিল নেকি সুৰামত্ত অৱস্থাত আছিল নেকি কাৰণ ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে কালি এটা কথা মন্তব্য কৰিলে যে এই সমগ্ৰ ঘটনাটোত তেওঁ তালৈ যে যাব সেই কথা পৰিয়ালক জনোৱা নাছিল হঠাৎ এই প্ৰগ্ৰামটো বনোৱা হৈছিল মানে ইয়তলৈ যে তেওঁলোক যাব যেটো লাজাৰুছ বুলি যেটো দ্বীপ আছে সেই দ্বীপটোলৈ যাব তালৈ সাধাৰণতে ছিংগাপুৰৰ মানুহসকল নাযায় সেই দ্বীপটোলৈ জুবিন গাৰ্গক কোনে লৈ গৈছিল সেই কথা আৰু তাত কি কথোপকথন হৈছিল সম্পূৰ্ণ ভিডিঅ'টোত ওলাব কাৰণ ইতিমধ্যে সেই ভিডিঅ'টোত আমি দেখিছো বেকগ্ৰাউণ্ডৰ পৰা একাংশ মানুহে কিছুমানে কৈছে যে গটিয়াই দিও নেকি কিছুমানে লাইফ জেকেট পিন্ধিবলৈ কৈছে কিছুমানে কৈছে মানুহটো ভাগৰি গৈছে মানুহটো ইমান দম নাই পানীত সাঁতুৰিব নোৱাৰে সেইবোৰ কথা কোনে কৈ আছিল জানি বুজি লৈ যোৱা হৈছিল নেকি এটো এটা পৰিকল্পিত হত্যাকাণ্ড নেকি সকলো কিন্তু তদন্তত পোহৰলৈ আহিব মানুহৰ মনত এটা প্ৰশ্ন হৈছে যে এই ভিডিঅ'টো কোনজন মানুহৰ হাতত আছে জুবিনদাৰ মোবাইল ফোনটোত এই ভিডিঅ'টো আছে নেকি যদি আছিল সেই ভিডিঅ'টো ডিলিট কৰিলে নেকি সিদ্ধাৰ্থ শৰ্মাই কাৰণ 13টা দিন অতিক্ৰম কৰিছে 13টা দিনত এই ভিডিঅ'টো সিদ্ধাৰ্থ শৰ্মাই যে মুছি পেলোৱা নাই তাৰ কিন্তু কোনো নুই কৰিব নোৱাৰি কাৰণ তেওঁলোকে তথ্যমান মুছিবলৈ চেষ্টা কৰিব মানুহে কৈছে যে চৰকাৰে মানুহে যিধৰণে বিচাৰিছিল চৰকাৰে তেওঁলোকক সুচৰাই আনিলে কিন্তু এখন নাটক হ'বগৈ নেকি পৰ্যাপ্ত পৰিমাণৰ তথ্য প্ৰমাণ আদালতৰ ওচৰত দিব পাৰিব নাই 60 দিনৰ পিছত এই এছআইটিয়ে চাৰ্জশিটখন দাখিল কৰিব লাগিব আদালতত আৰু সেই চাৰ্জশিটত কাৰ নাম থাকিব তেওঁলোককে আদালতে দোষী সাব্যস্ত কৰিব তেনে পৰ্যায়ত উচিত তথ্য প্ৰমাণ অবিহনে এছআইটিয়ে সেই প্ৰতিবেদনত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ নাম সঠিককৈ দিব পাৰিব নোৱাৰে আইনী সুৰুঙাৰে তেওঁলোক বাছি যাব নেকি এনেকুৱা বহু প্ৰশ্ন উত্থাপন হৈছে কাৰণ এওঁলোক হাত দীঘল মানুহ পলাশ চাংমাই মন্তব্য আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেওঁ স্পষ্টকৈ কৈছে যে শ্যামকানু মহন্ত হাত দীঘল মানুহ আইনী সুৰুঙাৰ মাজেৰে যাতে এজন মানুহ বাছি যাব নোৱাৰে বহুত কেলেংকাৰী তেওঁ কৰি থৈছে বহু বক্ৰপথৰে তেওঁলোকে যাব জানে পৰিয়ালৰ কথা আছে অসম চৰকাৰ ভাস্কৰজ্যোতি মহন্ত হতে যাতে শ্যামকানু মহন্তৰ তদন্ত প্ৰক্ৰিয়াত বাধা জন্মাব নোৱাৰে এই মন্তব্য কৰিছে পলাশ চাংমাই আৰু যোৰহাটত অসম চৰকাৰে যি সাংস্কৃতিক ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ কৈছে সোনকালে কৰিব লাগে বুলি কৈছে কাৰণ কোৱা হৈছে যে আইনী সুৰুঙাৰে শ্যামকানু মহন্ত পলাই যাব বিচাৰিব পাৰে বা কোনোবা জায়গাত আইনী সুৰুঙা থাকিব পাৰে কাৰণ এইবোৰ অত্যন্ত চতুৰ মানুহ এইবোৰ মানুহে এনেকুৱা ধৰণৰ ঘটনা হ'ব বুলি জানিও তেওঁলোকে হয়তো আগৰ প্ৰায় প্ৰি-প্লেনিং কৰি আছিল এইবোৰ কথা থাকিব পাৰে কাৰণ এই মোবাইলটোতে জুবিনদাৰ মোবাইল ফোনটোতে যদি সেই সম্পূৰ্ণ ভিডিঅ'টো আছে এছআইটিয়ে তদন্ত কৰিব তদন্তত আহিব বহু মানুহে কমেন্ট কৰিছে চিন্ময় বৰ্মনে লিখিছে শেষত গৈ একো নহয় এইবোৰ সব নাটক হৈ আছে স্ক্ৰিপ্ট আগতে লিখা আছিল জেউটি প্ৰবীণে লিখিছে এইবোৰ তদন্ত কৰি বাদ দিয়ক ইহঁতক ফাঁসি দিব লাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে অনুপম শৰ্মাই লিখিছে একো এভিডেন্স নাইকিয়া কৰিবৰ বাবে ইমান দিন দিয়া হৈছিল তেওঁলোকক
মুখ্যমন্ত্ৰীয়ে 6 অক্টোবৰলৈকে সময় দিছে তেওঁলোকক 6 অক্টোবৰৰ ভিতৰত আপোনালোকে আত্মসমৰ্পণ কৰক নহলে অসমৰ ৰাইজৰ খং খুবৰ ধৈৰ্যৰ পৰীক্ষা আপোনালোকে নলব এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছিল কিন্তু 13টা দিনৰ পিছত এতিয়া যদি সকলো তথ্য প্ৰমাণ মচি এই দুজনে আত্মসমৰ্পণ কৰিছে বা আৰক্ষী হাতত ধৰা দিছে তেন্তে কিন্তু এওঁলোক বাছি যোৱাৰ বহুত সুৰুঙা আছে সেইকাৰণে মানুহে ক'ব বিচাৰিছে যে নাটক হৈছে পলাশ শৰ্মাৰ মন্তব্যটো আহিছে মই আপোনালোকক এবাৰ শুনাই ল'ব বিচাৰিছো মূল অভিযুক্ত সোমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে এটা আমি দাবী জনাইছো যে আইনৰ হুৰুঙাৰে যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে সিআইডিৰ জিম্মাত তেওঁলোক আছে তেওঁলোকক যাতে কোনো কাৰণতে ৰাজ আতিথ্য দিয়া নহয় অন্য এটা কথা সোমকানু মহন্তৰ তেওঁৰ ককায়েক আৰক্ষী সঞ্চালক প্ৰধান আছিল এতিয়া উচ্চ পদত তেওঁ কৰ্মৰত অৱস্থাত আছে তাৰ পিছতো আমাৰ সেইকাৰণে সন্দেহ হয় কৰবাত নহয় কৰবাত এই তদন্ত নিৰপেক্ষ হ'ব নে নহয় গতিকে যিসকল তেওঁ পৰিয়ালৰ ব্যক্তি উচ্চ পদস্থ বিষয়ত কাম কৰি আছে বিশেষকৈ আৰক্ষী প্ৰশাসনত পুলিচ প্ৰশাসনত এই ব্যক্তিসকলক মই ভাবোঁ এই যিটো এনকুৱাৰী এই এনকুৱাৰীটোত যাতে কোনো কাৰণতে ওচৰলৈ আহিবলৈ দিয়া নহয় কি দুখ কৰিছে কি নাই কৰা সেইটো বেলেগ কথা কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ কাৰণেই তেওঁৰ মৃত্যু অৱহেলা কৰিলে সেইটো কথা ঠিক সেইটোৱেই তেওঁৰ কাৰণে আটাইতকৈ মই ভাবোঁ ডাঙৰ অপৰাধ সকলোৱে কৈছে যে হ্যান্ডকাফ লগাই তেওঁলোকক জেনেৰেটৰ অনা হৈছে তেওঁলোকৰ ফটো ভাইৰেল হৈছে সেইবোৰতে সীমাবদ্ধ যাতে নাথাকে তদন্ত প্ৰক্ৰিয়া যাতে সঠিক গতিত আগবাঢ়ে লেহেমীয়া হ'ব নালাগে আৰু এওঁলোকক অহালৈকে বাচ্চাই আছিল সন্দীপন গাৰ্গ ডিএসপি সন্দীপন গাৰ্গ তেওঁকো তদন্তৰ আওতলৈ আনিব লাগে তেওঁ আহিছে কালি প্ৰথমবাৰ কাৰণে তেখেতক সিআইডি কাৰ্যালয়লৈ মতা হ'ল আৰু সিআইডি কাৰ্যালয়ত উপস্থিত হোৱা এটাই মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে যদি ন্যায় বিচাৰিছে তেন্তে ঘটনাত ৰহস্য আছে সেই কথা স্পষ্ট হৈ পৰিছে সন্দীপন গাৰ্গে ক'লে যে ময়ো ন্যায় বিচাৰিছো তেওঁ চকু সন্মুখত কি অন্যায় হৈছিল সেই কথা কিন্তু তেওঁ স্পষ্টভাৱে কোৱা নাই সেইকাৰণে এই গোটেই ঘটনাটো অধিক ৰহস্যৰ মাজলৈ গুচি গৈছে সেইকাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব যে সম্পূৰ্ণ ভিডিঅ'টো য'ত জুবিন দাক আমি এনেকৈ দেখিছিলোঁ শেষবাৰৰ কাৰণে য'ত তেওঁ সাগৰৰ পাৰত আছে এখন ইয়াত এখনত উঠি তেওঁ সাগৰলৈ জঁপিয়াইছে লাজাৰুছ দ্বীপ এটা অত্যন্ত ছিংগাপুৰৰ মানুহবোৰে সেই দ্বীপটোলৈ যাবলৈ তেওঁলোকে পৰাপক্ষত এভইড কৰে কাৰণ সেই দ্বীপটোত এটা সময়ত কোৱাৰেণ্টাইন হিচাপে ব্যৱহাৰ কৰা হৈছিল কলেৰা ৰোগীসকলক তাত ৰখা হৈছিল বহু মানুহৰ তাতে মৃত্যু হৈছিল বহু মানুহ সমাধিস্থ কৰা হৈছে মানে সেইখন এখন ডাঙৰ শ্মশান সেই গোটেই দ্বীপটো সেই দ্বীপটোত পৰাপক্ষত মানুহ নাযায় 7-8 কিলোমিটাৰ দূৰ হয় তাত কিবা হ'লে হঠাৎ চিকিৎসাৰ ব্যৱস্থা পোৱা নাযায় বা কোনো মানুহ পোৱা নাযায় তেনে এটা স্থানলৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল মানে পৰিকল্পনা কৰি কোনবাই লৈ গৈছিল নেকি জুবিন গাৰ্গক সেই ঠাইলৈ নিয়া অসম এছ'চিয়েশ্যনৰ মানুহসকলক কেতিয়া ইয়ালৈ অনা হ'ব সেইটো ডাঙৰ কথা কাৰণ অসম এছ'চিয়েশ্যনৰ মানুহখিনিৰ কথা এতিয়া মানুহে ক'বলৈ পাহৰিছে বা তদন্তকাৰী দলটো তেওঁলোকক ইয়ালৈ অনাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব তন্ময় ফুকন অভিমন্যু তালুকদাৰ এওঁলোকে সেই পাৰ্টিটো ঠিক কৰিছিল তেওঁলোকৰ ব্যক্তিগত পাৰ্টি আছিল সেই পাৰ্টিটোৰ ক্ষেত্ৰত আগতেকৈ কিমান আগতে এজন সিদ্ধাৰ্থ শৰ্মাই জানিছিল সেই কথা তদন্তত আহিব সেইকাৰণে এই ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সকলোৱে কয় যে মই তাত নাছিলোঁ কোন তাত আছিল সেইটো জানিবৰ কাৰণেও এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে সন্দেহ কৰা হৈছে হয়তো জুবিনদাৰ মোবাইলত সম্পূৰ্ণ ভিডিঅ'টো থাকিব পাৰে জুবিন গাৰ্গৰ মোবাইলটো কিছু সময় পূৰ্বে সিআইডিয়ে ধৰিছে লৈছে সিদ্ধাৰ্থ শৰ্মাৰ পৰা আৰু লোৱাৰ পিছত এতিয়া তেওঁলোকে তদন্ত কৰিব তদন্তত সকলো স্পষ্ট হ'ব কিন্তু মানুহে কৈ আছে যে কৰবাত নহয় কৰবাত নাটক হৈছে বেছি নাটকীয় ৰূপ দিবলৈ চেষ্টা কৰা হৈছে বুলি মানুহে অভিযোগ উত্থাপন কৰিছে কৈছে যে ইমান যে ফটো তেওঁলোকৰ ওলাইছে বা সম্পূৰ্ণ প্লেন মতে এটা কাম হৈছে স্ক্ৰিপ্ট আগৰ পৰা ৰেডি আছে এনেকুৱা ধৰণৰ মন্তব্য মানুহে ক'ব বিচাৰিছে একেলগে দুজন কেনেকৈ ধৰাত পৰিল এইবোৰ বিভিন্ন ধৰণৰ প্ৰশ্ন মানুহে কৰিছে কিন্তু তদন্ত সঠিক দিশত হ'ব লাগে সেইটোৱে কৰিবলৈ বিচাৰিছোঁ কাৰণ জুবিন গাৰ্গৰ মোবাইলটোতেই আটাইতকৈ ডাঙৰ কিছুমান ক্লু পোৱা যাব আৰু কিন্তু সেই মোবাইলটো 13 দিন সিদ্ধাৰ্থ শৰ্মাৰ হাতত থকা অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হাতত থকাটো এটা ডাঙৰ গাফিলতি বুলি ক'ব লাগিব ইয়াৰ কাৰণে অন্যতম দুখী হৈছে ডিএসপি সন্দীপন গাৰ্গ যিজন জুবিন গাৰ্গৰ ভায়েক জুবিন গাৰ্গৰ ভাতৃ খুৰাকৰ ল'ৰা তেওঁ জানি বুজি হয়তো এই মোবাইলটো তেওঁক দি থৈ আহিছিল যাতে ইয়াৰ পৰা আপোনালোকে তথ্যমানসমূহ গুচাই দিব পাৰে জুবিন গাৰ্গে শেষ সময়ত কাক মেছেজ কৰিছিল কি মেছেজ কৰিছিল ছিংগাপুৰলৈ যাবলৈ জুবিন গাৰ্গৰ মন আছিল নে নাই ছিংগাপুৰৰ পৰা জুবিন গাৰ্গে কাৰ লগত কথা পাতিছে কাৰণ গৰিমা বৌ এটা মন্তব্য কৰিছিল যে আমি নাজানো জুবিনে ক'বলৈ গ'লে আমাক জনাই থৈ গৈছিল
বা বাহিৰলৈ যেতিয়া তেওঁ যায় মই আমুকত যাম পাৰ্টি আছে ৰেষ্টুৰেণ্টত যাম এনেকুৱা ধৰণৰ কথা জুবিন দাই গৰিমা বাবুক জনাইছিল কিন্তু এই পাৰ্টিটোৰ কথা গৰিমা বাবুক জুবিন গাৰ্গে জনোৱা নাছিল মানে হঠাৎ এই পাৰ্টিটোৰ আয়োজন কৰা হৈছিল সেই পাৰ্টিলৈ জুবিন গাৰ্গক ষড়যন্ত্ৰমূলকভাৱে ষড়যন্ত্ৰ কৰি পৰিকল্পনা কৰি লৈ গৈছে নেকি তাৰো তদন্ত হ'ব কাৰণ টকাৰ কাৰণে মানুহে যিকোনো কাম কৰিব পাৰে আৰু ইতিমধ্যে তেওঁলোকে পলায়ন কৰি এটা কথা স্পষ্ট কৰি দিলে যে তেওঁলোক দোষী আৰু এতিয়া 14 দিনৰ জিম্মাত থাকিব সিআইডিৰ জিম্মাত থাকিব এই জিম্মাত থকাৰ সময়ত তদন্ত হ'ব কিন্তু তদন্ত প্ৰক্ৰিয়াত যাতে গাফিলতি নহয় সেই কথা সকলোৱে দাবী কৰিছে সকলোৰে এটাই মত শ্যামকানু মহন্ত ডাঙৰ মানুহ ডাঙৰ পৰিয়ালৰ মানুহ আগতে ককায়েক ভাস্কৰজ্যোতি মহন্ত এক্স ডিজিপি তেওঁলোকে যাতে এই তদন্ত প্ৰক্ৰিয়াটোত খেলিমেল লগাব নোৱাৰে কাৰণ চৰকাৰী মানুহ চৰকাৰী বৰ্গৰ মানুহ এইবোৰ সেই কাৰণে যাতে তাত কোনো ধৰণৰ তদন্ত গাফিলতি নহয় তদন্ত যাতে সঠিক দিশক আগবাঢ়ক সেই কথা কিন্তু সকলোৱে স্পষ্টকৈ কৈছে আৰু সকলোৰে দাবী যে আমি কিন্তু পাহৰি যোৱা নাই ন্যায় লাগিবই প্ৰত্যেকজন জুবিন অনুৰাগীয়ে কৈছে প্ৰত্যেকজন অসমবাসীয়ে কৈছে যে তদন্তত কিন্তু গাফিলতি হলে কাৰণ আজি পুৱাৰে পৰা হঠাৎ শ্যামকানু মহন্তহঁতক বৰষুণত তিতাই হাতত হেণ্ডকাফ লগাই লৈ অনা হ'ল এইবোৰ দেখি মানুহে কৰবাত নহব কৰবাত সুখ পাইছে মানুহে ধন্যবাদ জ্ঞাপন কৰিছে চৰকাৰক কিন্তু ইমানতে সীমাবদ্ধ নহব হেণ্ডকাফ লগাই গ্ৰেপ্তাৰ কৰি দেখুৱালে জুবিন গাৰ্গে ন্যায় নাপায় তাত প্ৰকৃততে কি হৈছিল আমাক হেতু লাগে সিংগাপুৰত প্ৰকৃততে কি হৈছিল হেতু লাগে আৰু সেই ঘটনাটোৰ তদন্ত সকলোৱে বিচাৰিছে সেই কাৰণে সন্দেহ প্ৰকাশ কৰা হৈছে যে জুবিন গাৰ্গৰ মোবাইল ফোনটোত সম্পূৰ্ণ ভিডিঅটো থাকিব পাৰে সেই ভিডিঅটো উলাই পৰিলেই সকলো স্পষ্ট হ'ব তাত কোন নাছিল জুবিন গাৰ্গক তালৈ কোনে লৈ গৈছিল জুবিন গাৰ্গ কিমান খুৰামত্ত অৱস্থাত আছিল সকলো স্পষ্ট হ'ব ধন্যবাদ